Hello viewers, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। মই পংকজুৰি ভৰদ্বাজ। আজি আমি আলোচনা কৰিম ADR 2.0 এক্সপেক্টেড ফাইনেল কাট অফ অৰ্থাৎ ৰিটেন প্লাস স্কিল টেষ্ট। সকলোৱে গম পাইছে ADR 2.0 আমাৰ স্কিল টেষ্ট গুটেখিনি হৈ গৈছে। আৰু আজি আমি বিশেষকৈ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণে কাট অফটো ডিসকাশন কৰিম। হাই সেকেন্ডাৰী আৰু উইথআউটৰ কাৰণে মই কাইলৈ বা পৰহিলে এক্সট্ৰাকে ভিডিওটো বনাম কাৰণ তিনিটা যদি একেলগে কাট অফটো অনা হয় ভিডিও তেতিয়া একচুয়ালি অলপ লেংদি হৈ যায়। তো আজি সেইকাৰণে স্পেশালি ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণে মই কাট অফটো বনাম। তো তাৰ কাৰণে মই দুটা পোল কৰিছিলো, এটা হ'ল টেলিগ্ৰামত কৰা হৈছিল আমাৰ টেলিগ্ৰাম চেনেলত আৰু এটা হ'ল ইউটিউবত কৰা হৈছিল। তো টেলিগ্ৰামত আপোনালোকে 1100 ইয়াত পাৰ্টিচিপেণ্ট হৈছিল, ইয়াত 400 মানে 1500 মান। ইয়াত একচুয়ালি আপোনাৰ এইটো চোৱা হৈছে যে কিমান ম্যাক্সিমাম ক্যান্ডিডেটৰ মাৰ্কছখিনি কেনেকুৱা আহি আছে, মানে আপোনাৰ এক্সাম কেনেকুৱা হৈছে। তো সেইটো কথা এভাৰেজটো গম পোৱা যাব যে কেনেকুৱা ধৰণৰ পেপাৰ আছিল। পেপাৰটো আপোনালোকে সকলোৱে গম পায় অলৰেডি। তো কেনেকুৱা ধৰণৰ মাৰ্কছ আহি আছে সকলোৰে সেইটো কথা আমি গম পাম। এতিয়া চাওক টেলিগ্ৰামত কেনেকুৱা ধৰণৰ হৈছে ৰিজাল্টটো, যে লেছ দেন 12 পোৱা আপোনাৰ 17%, 12 to 14 18%, 15 to 17 26%। তো এনেকুৱা ধৰণৰ মাৰ্কছখিনি আমাৰ আহিছে, হয়নে? তো এইটো হ'ল মানে 18 বা 20 তলতে বেছি ম্যাক্সিমাম মাৰ্কছ আছে। নেক্সট আপুনি যদি ইউটিউবত চাই ইয়াত মানে লেছ দেন 15 আৰু 15 পৰা 18 মানে 18 তলতে 71%, হয়নে? তো টাফনেছ গম পাইছে পেপাৰ অলৰেডি। ADR 1.0 কে ADR 2.0 স্কিল যথেষ্ট টান আহিছে, টাফ আহিছে গম পাইছে আপোনালোকে। তো সেইকাৰণে সকলোৰে মানে মাৰ্কছটো কমি গৈছে। এনেকুৱা নহয় যে বেছি বা কম পোৱা নাই, মোক বহুতখিনি কেণ্ডিডেটে এছপাৰেণ্টে জনাইছে হোৱাটছআপ বা টেলিগ্ৰামৰ থ্ৰুৱেদি। তো সকলোৰেখিনি মই গম পাইছোঁ কেনেকুৱা ধৰণৰ কি হৈছে। তো ঠিক আছে, আমি আজি আলোচনা কৰোঁ ইয়াৰ লগতে। এতিয়া চাওক 117 পোৱাজনৰ কি হ'ব, মানে যিমান মই যদি ডিগ্ৰী উইথ কম্পিউটাৰ ইউআৰৰ ক্ষেত্ৰত কওঁ 117 পোৱা বা কাট অফত থকাজন, কাট অফতকৈ 1 বা 2 মাৰ্কছ থকাজন কি হ'ব, কেনেকুৱা ধৰণৰ মাৰ্কছ পালে তেওঁ কেনেকুৱা ধৰণৰ স্কিল টেষ্টত মাৰ্কছ পালে তেওঁ কোৱালিফাই কৰিব পাৰে, সেই সকলোখিনি কথা ডিছকাশ্যন কৰিম। তাৰ লগতে কিছুমান ফেক্টৰ, ডিফাৰেণ্ট ফেক্টৰ, কেনেকুৱা ধৰণৰ মাৰ্কছ কেলকুলেশ্যন কৰিব লাগিব এতিয়া বৰ্তমান সময়ত স্কিল টেষ্টৰ ৰিটেনৰ লগত স্কিল টেষ্ট কেনেকুৱা ধৰণৰ আমি মাৰ্কছটো কেলকুলেট কৰি পেলাই আমি ফাইনেলটো পাম। তো ঠিক আছে, গোটেইখিনি কথা আমি তেনেকৈ আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঠিক আছে, এতিয়া ফেক্টৰ্ছখিনি চাওঁ। আমাৰ যোনটো ফাৰ্ষ্ট ফেক্টৰ কি আছে, দিছ পোল ডাজ নট ৰিফ্লেক্ট কাট অফ, মানে যোনটো মই পোল দেখালোঁ টেলিগ্ৰাম আৰু ইউটিউবত, তাত একচুৱেলি অলৰেডি ক'লোৱেই মই যে তাত আপোনাৰ মেক্সিমাম কেণ্ডিডেটৰ কেনেকুৱা ধৰণৰ এক্সামটো গৈছে, কেনেকুৱা ধৰণৰ মাৰ্কছ তেওঁলোকৰ আহি আছে সেইটো কথাই গম পোৱা হ'ব। ডাইৰেক্ট কাট অফটো ক'ব নোৱাৰি। ইয়াৰ পৰা ডেফিনেটলি উলিয়াব পাৰি কেনেকুৱা ধৰণৰ মাৰ্কছ আহিব, এইড হ'ব স্কিল টেষ্টৰ ক্ষেত্ৰত, কিন্তু ডাইৰেক্টলি কাট অফটো ক'ব নোৱাৰি। বেছিকৈ এইটো ক'ব পাৰি যে কেনেকুৱা ধৰণৰ মানে এক্সামটো গৈছিলে সকলোৰে। তো আৰু এটা কথা, ইয়াত ধৰক লাষ্ট টাইম ADR 1.0 একচুৱেলি, তো তাত আপোনাৰ স্কিল টেষ্টৰ মাৰ্ক ফাইনেলি কিমান পালে দিয়া নাছিলে আৰু ফাইনেল কাট অফটো দিয়া নাছিলে। তো এইবাৰ হয়তো ফাইনেল কাট অফ দিব পাৰে, কিন্তু লাষ্ট টাইম সেইটো দিয়া নাছিলে। আৰু এইবাৰ এটা বস্তু ভাল হৈছে, যিহেতু মানে প্ৰত্যেক ইনষ্ট্ৰাকশ্যনত আপোনাৰ মাৰ্কছ দিছিলে, তো আপোনালোকৰ ৰং হোৱা আৰু এৰি থৈ অহা তাৰ ক্ষেত্ৰত আপোনালোকে ডাইৰেক্টলি গম পাব পাৰিছে যে মোৰ ইমান মাৰ্কছ ডিডাক্ট হ'ব। তো সেইটো ক্ষেত্ৰত ভাল হৈছে আপোনালোকৰ প্ৰেডিকশ্যন কৰিবলৈ যে মই কিমান মাৰ্কছ পাম। ঠিক আছে, ফাৰ্ষ্ট ফেক্টৰটো সেইটো। ছেকেণ্ড হৈ গ'ল আপোনাৰ টাফনেছ অফ স্কিল টেষ্ট পেপাৰ। তো আপোনালোকে সকলোৱে গম পাইছে, ফাৰ্ষ্ট ডে ফাৰ্ষ্ট ছেট সকলোৱে চক খাইছে, হয় আপোনালোকে জানে। কুৱেশ্যন ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট গোটেইখিনি লিখিব দিছে নিজে, তো এইটো ডেফিনেটলি এটা প্ৰব্লেম হ'ব। বাকী যিখিনি ফৰ্মেটিং আছে, ফৰ্মুলাছ আছে, সেইখিনি প্ৰায় ঠিক আছে, যিখিনি প্ৰেক্টিচ কৰা হৈছে, তো সেইখিনি ভিতৰতে আহিছে। কিন্তু যদি নিজে লিখিব লগা হয়, এটা পেনিক চিটুৱেশ্যনছ হ'ব যে 45 মিনিটৰ ভিতৰত নিজে লিখি আকৌ ইনষ্ট্ৰাকশ্যন কৰা, ঠিক আছে। তো এটা প্ৰব্লেম হৈছে প্ৰত্যেক চিফ্টতে। ফাৰ্ষ্ট ছেকেণ্ড চিফ্টত টান আহিছে, ছেকেণ্ড ডেইজত তেনেকৈ গোটেইখিনি চিফ্টতে প্ৰায় টানেই আহিছে। তো টান অহাৰ কাৰণে কি হৈছে, আপোনাৰ সকলোৰে এক্সামটো এভাৰেজ এটা মানে যিটো আমি পলত পালোঁ একচুৱেলি 20ৰ ভিতৰত প্ৰায় মাৰ্কছটো আহি গৈছে, অহা যোৱা মানে 20ৰ ভিতৰতে প্ৰায় মাৰ্কছবিলাক আছে মেক্সিমামৰ। ঠিক আছে, নেক্সট চাওক যিটো আমি পলত পালোঁ যে মেক্সিমাম ইন দ্য ৰেঞ্জ বিটুইন 14 to 18। তো 14 to 18ৰ ভিতৰতে প্ৰায় আপোনাৰ 60% মান চাগে কেণ্ডিডেট আছে। কিন্তু ইয়াৰ মানে এইটো নহয় যে 18ৰ ওপৰত পোৱা নাই, 14ৰ তলত পোৱা নাই। মই অলৰেডি কৈছোঁ যে মোক হোৱাটছআপ আৰু টেলিগ্ৰামৰ জৰিয়তে বহুতখিনি কেণ্ডিডেটে জনাইছে কেনেকুৱা ধৰণৰ পেপাৰ আহিছিল, কি এৰিছে, কি নাই এৰা। তো তাৰ ভিতৰত মই কৈছোঁ যে 25 মানে অৰ্থাৎ ডিগ্ৰী উইথ কম্পিউটাৰত অল ইনষ্ট্ৰাকশ্যন কাৰেক্ট কৰা কেণ্ডিডেটো আছে বহুতকেইজন, আৰু 23, 24, 25 পোৱা বহুতখিনি আছে। আৰু তাৰ লগতে 10, 12 পোৱাও আপোনাৰ কৈছে যে মোৰ এনেকুৱা হৈছে, মই 10 মানহে পাম চাগে, মই নাপাম, তাতকৈ কম পাম। আৰু তাৰ লগত এটা কথা আহি গৈছে মিনিমাম মাৰ্কছ পাব লাগিব নেকি। তো এই ক্ষেত্ৰত মই এটা কথা কওঁ যে লাষ্ট ইয়াৰ এখন নটিফিকেশ্যন পাইছিলোঁ যে 40% থাকিব লাগিব আপোনাৰ স্কিল টেষ্টৰ, অৰ্থাৎ 25ৰ ভিতৰত 10 মাৰ্কছ থাকিব লাগিব, তেতিয়া মিনিমাম সেইটো এটা ক্ৰাইটেৰিয়া দিছিলে। কিন্তু এইবাৰ মই একো নটিফিকেশ্যনছ দেখা পোৱা নাই, মানে মই গম পোৱা মতে। আপোনালোকে যদি গম পাইছে তেতিয়াহ'লে জনাব কমেণ্ট ছেকশ্যনত, কিন্তু মই এতিয়ালৈকে পোৱা নাই কোনো নটিফিকেশ্যনছ মিনিমাম মাৰ্কছৰ ওপৰত। গতিকে আপোনালোকে ধৰক 10, 12 মাৰ্কছ যদি পাইছে, এতিয়া সেইটো ক্ষেত্ৰত চাওক 18ৰ ওপৰত পোৱাখিনি, 18ৰ ওপৰত যোনে পাইছে 20, 25 পাইছে, তেওঁলোকৰ কাৰণে যোনটো আপোনাৰ
কাট অফৰ বৰ্ডাৰত আছে কাট অফ যোনটো বৰ্ডাৰত আছে বা 1-2 মাৰ্কছ বেছি আছে সেইটো মই আগতেও কৈছোঁ ৰিটেন টেষ্ট হোৱাৰ আগতেও কৈছোঁ যে আপোনালোকে ফুল মাৰ্কছ পাবলৈ চেষ্টা কৰক ঠিক আছে কুৱেশ্যনখন ডেফিনেটলি টাফ আহিছে গতিকে সেই ক্ষেত্ৰত আপোনাৰ সেই মেক্সিমাম পোৱাটো কমি যাব তো সেইটোৱে কৈছোঁ আৰু এতিয়া নেক্সট যিটো 14ৰ তলত কয় আপোনাৰ 10 আৰু 12 পোৱাজনৰ কাৰণে কি হ'ব 10 আৰু 12 যদি পাইছে তেওঁলোকৰ কাৰণে একচুৱেলি ৰিটেনটো আকৌ মেটাৰ কৰিব যদি ৰিটেন তেওঁলোকৰ বেছি আছে তেতিয়াহ'লে 10-12টো তেওঁলোকে কোৱালিফাই কৰিব পাৰিব আৰু 18ৰ বেছি পোৱাখিনি যদি কাট অফৰ ভিতৰত আছে সেইখিনি কাট অফৰ ওচৰত আছে তেতিয়া আপোনালোক সেইখিনিৰ কাৰণে কোৱালিফাই হ'ব ঠিক আছে সেইটো ফেক্টৰ হ'ল মেক্সিমাম ইন দ্য ৰেঞ্জ ফ'ৰ্থ ফেক্টৰ আহি গ'ল আমাৰ ইফ মেক্সিমাম গেট স্ক'ৰ্ড লেছ দেন 20 ক'লোৱে যদি সকলোৱে 20ৰ তলত পায় তেতিয়া কি হ'ব যদি সকলোৱে 20ৰ তলত পায় বা 14ৰ ওপৰত পায় মানে এই 5-6 ৰেঞ্জৰ ভিতৰত থাকে তেতিয়াহ'লে মেক্সিমাম মাৰ্কছখিনি তাতে পাব তো ডেফিনেটলি কাট অফ কম হ'ব হয়নে তো লাষ্ট টাইম কি হৈছিলে 25 পাইছিলে বহুতখিনি পাইছিলে লাষ্ট টাইম স্কিল টেষ্টত মানে তেনেকুৱা ধৰণৰ আহিছিলে তো এইবাৰ যিহেতু টাফ আছে তো 20 তলত পাইছে 20 তলত পোৱাৰ কাৰণে কথাটো হৈ গ'ল যে চবেই যদি 20 তলত পায় তেতিয়াহ'লে যোনজনে কাট অফৰ বৰ্ডাৰত আছে তেওঁলোকে 20 পালেও হ'ব হয়নে মই সেইটো পিছত মই এক্সপ্লেইন কৰিম যে মাৰ্কছটো কেনেকৈ কেলকুলেট কৰি কেনেকুৱা ধৰণৰ আহিব পাৰে তো 20ৰ তলত যদি থাকে তেতিয়াহ'লে কাট অফৰ ওচৰত পোৱাজনৰ কাৰণেও চান্সেছ আছে ঠিক আছে নেক্সট আপ ডিগ্ৰী উইদাউট কম্পিউটাৰ মেটাৰ্ছ কেনেকৈ মেটাৰ্ছ কৰে কাৰণ চাওক ইয়াত আপোনাৰ ইয়াত ৰিটেনৰ ক্ষেত্ৰত অভাৰলেপিং হৈ আছে সকলোৱে জানে হাই ছেকেণ্ডেৰী ডিগ্ৰী উইথ কম্পিউটাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ সকলো পাছ কৰা আছে বা 2-3টা পাছ কৰা আছে তো ইয়াত উইদাউট কম্পিউটাৰ হাই ছেকেণ্ডেৰী মই জনাত কুৱেশ্যনছ ইজি আহিছে যিখিনি মোক অলৰেডি জনাইছে আৰু গোটেই ইজি পাইছে গোটেইখিনি কাৰেক্ট হৈছে ইনষ্ট্ৰাকশ্যন গতিকে উইদাউট কম্পিউটাৰ যদি ডিগ্ৰী উইদাউট কম্পিউটাৰ কোনোবাই অলৰেডি চিলেকশ্যন হৈ গৈছে যিহেতু ফাইনেলত অভাৰলেপিং নহয় তো ডিগ্ৰী উইদাউটত যদি চিলেক্ট হৈছে তেওঁলোকৰ ডিগ্ৰী উইথ কম্পিউটাৰত মাৰ্কছ বেছি থাকিলেও সেইটো কাউণ্ট নকৰে ফাইনেল চিলেকশ্যনত কাৰণ অলৰেডি তেওঁ ডিগ্ৰী উইদাউটত কম্পিউটাৰত চিলেকশ্যন হৈ গ'ল তেওঁ উইথলে নানেই তো সেই ক্ষেত্ৰত আপোনালোকৰ বহুতখিনি কমি যাব মাৰ্কছটো সেই ক্ষেত্ৰত আকৌ কাট অফটো কমি যায় কাৰণ অলৰেডি আপোনাৰ চিলেকশ্যন হৈ গৈছে ডিগ্ৰী উইদাউট কম্পিউটাৰ তো উইথত নাহে হ'লে তো সেইটো এটা কথা সেইটো এটা মেটাৰ নেক্সট আহি গ'ল প্ৰব্লেমছটো কাউণ্ট স্কিল টেষ্ট মাৰ্কছ ইয়াত বহুতকেইটা প্ৰব্লেম আছে দেই মই কৈছোঁ যে মোক বহুতে জনাইছে প্ৰথম প্ৰব্লেমটো PPTত দিছিলে মেবি হেণ্ড আউট 3-4টা পেজ এটা পেজত প্ৰিণ্ট কৰিবলৈ দিছিলে আপোনালোকক হয়নে তো তাত বহুতকেইজনে জনাইছে ইনভিজিলেটৰে প্ৰিণ্ট কৰি দিছে পাৰ পেজ এটা পেজ প্ৰিণ্ট কৰি দিছে তো সেইটো একচুৱেলি চিৰিয়াছ হ'ব লাগে তেনেকুৱা এক্সামৰ ক্ষেত্ৰত তেনেকুৱা কৰিব ডেফিনেটলি নালাগে তো মানে যিহেতু এজন কেণ্ডিডেটৰ এটা মানে আপোনাৰ জীৱনৰ কথা লাইফৰ কথা হয়নে এটা লাইফৰ কথা এটা জবৰ কথা গতিকে এইটো চিৰিয়াছ হ'ব লাগে এই ক্ষেত্ৰত তো চাওক এতিয়া সেইটো বস্তু যদি হৈ গৈছে পাৰ পেজ প্ৰিণ্ট হৈ গৈছে তেতিয়া সেইটো SLRCয়ে জানে SLRCয়ে মাৰ্কছটো কেনেকৈ দিয়ে 1 কাটেনে 2 কাটেনে 3 কাটেনে নেকাটিবও পাৰে তো সেই ক্ষেত্ৰত আপোনালোকে স্কিল টেষ্টটো বৰ্তমান যিমান পাম বুলি ভাবি আছে যাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ইছ্যুবিলাক হৈছে তেওঁলোকে একজেক্টলি ক'ব নোৱাৰিব কিমান স্কিল টেষ্ট পাব নেক্সট প্ৰব্লেম হৈছে ধৰক কোনটো শ্বিফ্টত আছে মই পাহৰিছোঁ ছেকেণ্ড ডেজ আছিল মেবি তাত কৈছিলে যে এটা পেৰেগ্ৰাফ এটা দিছিল তাৰপৰা চামাৰী বনাব লাগে বা এটা মৰেল অফ দ্য ষ্টৰি বনাব লাগে তো তাত কিছুমানে ধৰক ষ্টৰিটো লিখিছে কিছুমানে মৰেলটো লিখিছে তো ডেফিনেটলি বোলে এটা মানে আপোনাৰ প্ৰপাৰ ইনষ্ট্ৰাকশ্যন নাই কি কৰিব লাগে তো তাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ মাৰ্কছ কাটে কিমান মাৰ্কছ দিয়ে তো সেইটো এটা একজেক্টলি গম নাপাব গতিকে স্কিল টেষ্টত কিমান পাব সেইটো একজেক্টলি চিয়'ৰ নহ'ব তেনেকুৱা ক্ষেত্ৰত ইছ্যুত আকৌ চাব ধৰক আপোনাৰ তাত কিছুমানে কি কৰিছে ধৰক এটা বা দুটা পেৰেগ্ৰাফ আছে গতিকে এটা পেৰেগ্ৰাফতে তেওঁলোকে কি কৰিছে এটা পেৰেগ্ৰাফ হৈছে যিহেতু টাইম মিলা নাই তো তাতে ইনষ্ট্ৰাকশ্যন গোটেইখিনি কৰি দিছে কিছুমানে গোটেই পেৰেগ্ৰাফটো ধুনীয়াকৈ লিখিছে কিন্তু ইনষ্ট্ৰাকশ্যন ৰৈ গৈছে ঠিক আছে আকৌ যোনটো লিখিবলৈ দিয়ে নিজে মানে আপোনাৰ ৱৰ্ডত লিখিবলৈ দিছে তো নিজে লিখিবলৈ দিয়াৰ কাৰণে তাত ধৰক আপোনাৰ ৱৰ্ড লিমিটটো ফুলফিল হোৱা নাই কম হৈছে বা আপোনাৰ যোনটো টপিক দিছিলে সেই টপিকটোৰ পৰা অলপ মানে ছাইড কাটি গৈছে বেলেগ ধৰণে লিখিছে তো সেই ক্ষেত্ৰত ডিচিশ্যনটো একচুৱেলি SLRCয়ে ল'ব যে কিমান মাৰ্কছ কাটিম বা কিমান মাৰ্কছ দিম হয়তো নাকাটিবও পাৰে হয়তো 2-3-4 মাৰ্কছ কাটিব পাৰে তো সেই ক্ষেত্ৰত একজেক্টলি স্কিল টেষ্টত মাৰ্কছ আপোনালোকে গম নাপাব তো তাৰ কাৰণে এটা প্ৰব্লেম হ'ব নেক্সট আপোনালোকৰ হৈ গ'ল নাম্বাৰ অফ ভেকেঞ্চি অলৰেডি গম পায় লেছ আছে ADRE 1.0তকৈ এবাৰ লেছ আছে তো সেইটো একচুৱেলি ৰিটেনত আপোনালোকে গম পাই গ'ল হয়নে ৰিটেনত আপোনালোকে অলৰেডি গম পাই গ'ল যিহেতু আপোনাৰ মানে কাট অফ আহি গৈছে তো সেইটো একচুৱেলি CPTত ইমান মানে স্কিল টেষ্টত ইমান এফেক্ট নকৰিব কাৰণ আমি ৰিটেনটো বেছ কৰি আমি স্কিল টেষ্টটো ফাইনেল কাট অফটো প্ৰেডিকশ্যন কৰিম ঠিক আছে এইখিনি হৈ গ'ল আমাৰ ফেক্টৰ এইখিনি হৈ গ'ল ফেক্টৰ তো ইয়াত নেক্সট হৈ গ'ল মই ক'লোঁ যে অলৰেডি আমি চিনেৰিটো দেখাম যে কাৰ মাৰ্কছ কেনেকুৱা ধৰণৰ আহিব তো চাম চিনেৰিজ অফ মাৰ্কছ অফ 10 কেনেকৈ ধৰণৰ মাৰ্কছ আহিব চাওক মই এতিয়া কেলকুলেশ্যনটো কৰি দেখাম কেনেকুৱা হ'ব এতিয়া এজন কেণ্ডিডেট মই যদি ডিগ্ৰী উইথ কম্পিউটাৰৰ UR কাট অফটো লওঁ সেইটো কাট অফ আছিলে 117 ৰাইট 1117 পোৱাজনে মই ক'লোঁ
যে 14 পৰা 18 ভিতৰত বেছি বাৰ আছে এটা যদি 14 পাইছে সাপোজ কাট অফত থকা জনে 14 পাইছে তে হৈ গল 131 ৰাইট তো 131 পালে ডেফিনেটলি ফাইনেলত না যাব মানে এতিয়া ম্যাক্সিমাম কিমান আছে 18 তো যদি 117 পোৱা জনে 18 পাইছে মানে মই ম্যাক্সিমাম ৰেঞ্জটো কৈছো যোনটো আমাৰ ৰেঞ্জ আছিল তো এটো হলে কিমান হ'ব 8735 135 মানে 135 তো এটো চান্স আছে তো মই এটো কওঁ যে জুনে কাট মানে এই ডিগ্ৰী উইথ কম্পিউটাৰ ক্ষেত্ৰত সৰি উইথ কম্পিউটাৰ পাতি আছো যেটো তো আপোনাৰ যোনটো ইউআৰ জেনাৰেল ইউআৰ কত যোনটো কাট অফ তাত যেনে মই ক'বলৈ যাওঁ যোনজন ক্যান্ডিডেটে 117 পাইছে তেওঁ 18 19 20 বা 20 প্লাস যদি ডিগ্ৰী উইথ কম্পিউটাৰ আছে তেতিয়ালে মোৰ মতে তেওঁ সেফ আছে ঠিক আছে 117 plus 20 মানে 137 okay 135 বা 137 তো most probably 136 130 মানে 18 পৰা ধৰি লওক আপোনালোকে 18 19 20 বা 20 প্লাস আছে তেওঁলোকৰ ডেফিনেটলি মোৰ হিচাপত সেফ আছে তেওঁলোকে ফাইনেল হৈ যাব ঠিক আছে এটো আমি লাষ্ট চাম এটো এটা কত সিনাৰিও আৰু নেক্সট হৈ গল চাওক এতিয়া মই কৈ আছো যে 14 ৰ তলত পোৱাজন 10 বা 20 পোৱাজনৰ কি হ'ব যদি এজন ক্যান্ডিডেটৰ 130 আছে তেওঁ যদি 12 পায় কিমান হৈছে 142 তো ডেফিনেটলি চান্সেস হৈ আছে ন 142 ঠিক আছে কাৰণ 117 পোৱাজনে যদি 137 136 পায় 18 20 পাই পেলাই তো 142 পাইছে ডেফিনেটলি চান্স আছে কাৰণ মিনিমাম মাৰ্কছৰ মই যোনটো পাৰ্সেন্টেজটো মই নোটিস পোৱা নাই হেতু ক্ষেত্ৰত যদি কওঁ আকৌ তেনে ধৰণে 125 পোৱাজন যদি 15 পাইছে 15 পালে কিমান 140 ডেফিনেটলি চান্সেস আছে ৰাইট তো হেতুৱে কথা ইয়াত ৰিটেন যদি বেছি হৈ আছে তেতিয়াহলে আপোনাৰ ৰিটেনৰ মাৰ্কস সিমানেই বেছি হৈ থাকিব সিমানেই আপোনাৰ কমাব পাৰে স্কিল টেষ্টত তেওঁ সিলেকশন ফাইনেল সিলেকশন হ'ব ঠিক আছে নেক্সট তেনে ধৰণেই আপোনাৰ যদি আমাৰ যদি আপোনাৰ বৰ্ডাৰ আছে 117 18 19 20 বৰ্ডাৰ আছে এক বা দুই মাৰ্ক বেছি হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত যিমানেই স্কিল টেষ্টত বেছি পাব তেওঁলোকৰ চান্সেস বাঢ়ি যাব হেতু কথা গম পালে গতিকে 3 4 5 তাৰ বেছি আছে বা তাতকৈ বেছি আছে তেওঁলোকৰ কাৰণে স্কিল টেষ্ট কম পালো আহি আছে ঠিক আছে আচ্ছা এটা ঠিক আছে ফাইনেল আসল বস্তু লাও যোনটো আমাৰ expected final cut off written plus skill test তো মই কৈছো অলৰেডি গুটেখিনি কথা ডিসকাশন কৰি পেলাই কোৱেশ্চনছ মই বহুতৰ লগত WhatsApp বা Telegramত পাতা হৈছে গুটেকিটা শিফটৰ কোৱেশ্চনছ কিনি পাইছো কেনেকুৱা ধৰণৰ আহিছে তো গুটেখিনি ফ্যাক্টৰছ এনালাইসিস ভালকে কৰি মই যেটো কাট অফ দিছো মোৰ মতে এটো ৰেঞ্জৰ ভিতৰত যদি আপোনালোক আছে তেতিয়ালে ফাইনেল সিলেকশনৰ কাৰণে সেফ থাকিব ঠিক আছে আমি কাট অফটো চাম আহক মই কৈ দিছো এবাৰ আনৰিজাৰ্ভৰ কাৰণে 135 to 140 ওমেনৰ হ'ব 125 to 130 OBCৰ মেলৰ 127 to 132 আৰু ওমেনৰ 120 to 125 SCৰ 122 to 127 ওমেনৰ 115 to 120 STPৰ মেলৰ 119 to 124 ওমেনৰ 110 to 115 SCHৰ মেলৰ কাৰণে 105 to 110 ওমেনৰ 100 to 105 T-typesৰ কাৰণে মেলৰ 110 to 115 আৰু ওমেনৰ হ'ব 101 to 106 ঠিক আছে তো এইখিনি হৈ গল মই ভাবো যে ইয়াৰ ভিতৰত যদি আপোনাক মাৰ্কস এলাই কৰিছে ৰিটেন প্লাস স্কিল টেষ্ট প্লাস কৰি পেলাই তো মই ভাবো যে সেফ থাকিব আপোনালোক তো জনাব কমেন্ট সেকশনত কিমান ধৰণে কেনেকুৱা ধৰণৰ মাৰ্কস আহি আছে প্লাস আপোনালোকৰ মতে কি কেনে ধৰণৰ কাট অফটো হ'ব লাগে আৰু কিবা যদি বিশেষ আপোনাৰ সুধিব লগা থাকে তেতিয়া হলে আপুনি টেলিগ্ৰাম আপোনাৰ কমেন্ট সেকশনটো পাইব প্লাস আমাৰ টেলিগ্ৰাম চেনেল আছে অলৰেডি টেলিগ্ৰাম চেনেলত আপোনালোকে সুধিব পাৰিব লাষ্টত আপোনালোকৰ যেটো অলৰেডি মানখিনি কষ্ট কৰিলে ৰিটেনত প্লাস স্কিল টেষ্টত বহুতখিনি কষ্ট কৰা হ'ল তো আপোনালোকৰ মই ইচ্ছা কৰো যে সকলোৰে ৰিজাল্টটো ভাল হওক তো সকলোলৈকে বেষ্ট উইশেছ আৰু অল দা বেষ্ট থাকিল যে আপোনালোকৰ সকলোৰে ৰিজাল্টটো ভাল হয় হওক ঠিক আছে তো নেক্সট আমি মই এটা কথা কওঁ চাওক যোনে টেলিগ্ৰাম চেনেল জয়েন কৰা নাই আপোনালোকে কৰিলেও পাৰিব মই এই ভিডিওটোৰ তলতে মই ডেসক্ৰিপচনৰ লিংকটো দি দিম